যশস্বী ছবি পৰিচালক মুনিন বৰুৱা ওৰফে ভাইমন্দা মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবি ভাইমন্দাৰ ট্ৰেইলাৰ মুকলি হৈছে। অহা 23 মেত ছবিগৃহলৈ আহিব ভাইমন্দা। বুধবাৰে চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত মুকলি কৰা হ'ল ট্ৰেইলাৰ মুকলি কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু জনপ্ৰিয় অভিনেতা যতীন বৰাই। জিল ক্ৰিয়েশ্যনৰ বেনাৰত সমন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা শশাংক সমীৰৰ। প্ৰায় 360গৰাকী অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰা ছবিখনত অসমীয়া চিনেমাৰ যোৱা 6টা দশকৰ ইতিহাসৰ চানেকি তুলি ধৰা হৈছে। দক্ষিণৰ অভিজ্ঞ চিনেমাটোগ্ৰাফাৰ ভঞ্চিনাথন মুৰুগেছনে অসমকে ধৰি দিল্লী, কলকাতা আৰু পুৰীৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। যশস্বী ছবি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত ছবিখনৰ জৰিয়তে ৰাইজে অসমৰ চিনেমাৰ ইতিহাসৰ কথা জানিব পাৰিব। চিনেমাখন উপভোগ কৰিলে চলচ্চিত্ৰপ্ৰেমী ৰাইজে ভাইমন্দাক পুনৰ ওচৰৰ পৰা পোৱা যেন অনুভৱ কৰিব পাৰিব। ছবিখন ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী ছবিখনৰ লগত জড়িত কলা কৌশলীসকল। আজি ট্ৰেইলাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰ পৰিচালক শশাংক সমীৰ, প্ৰযোজক শ্যামন্ত গৌতম আৰু কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মাৰ লগতে জুবিন গাৰ্গ, যতীন বৰাসহ বহুকেইগৰাকী নপুৰণি অভিনেতা অভিনেত্ৰী। প্ৰথমতে আমি এই ভাইমন্দা ছবিখনৰ আহিব লগা ভাইমন্দা ছবিখনৰ যিটো ট্ৰেইলাৰ আজি ৰাজহুৱা কৰা হৈছে এবাৰ চাওঁ। সি ক'ত কি বজৰু আমি কৰি ঘূৰি ফুৰিছে মই চব খবৰ পাওঁ। তাক মই অসমৰ বাহিৰলৈ পঠিয়াই দিম। শম্মী কাপুৰ আৰু শৰ্মিলা টেগৰৰ কাশ্মীৰ কি কালিখন চলি আছে, চাবলৈ যাবি নেকি? কালি পৰীক্ষা নাই? পৰীক্ষা বছৰে বছৰে দিবলৈ পাবি, কিন্তু চিনেমাখন গুচি গ'লে ক'ত চাবলৈ পাবি? বুনিয়া আৰু ভুজিয়া তহঁতকেইটাকো এনেকেই মিলাব লাগিব। তুমি নাযাবা কৰি? কিমান আৰু নাটক কৰি থাকিমহে, আমি সকলোৱে মিলি চিনেমা এখন কৰোঁ আহা। ইমানবোৰ মানুহৰ পৰা পইচা তুলি কষ্ট কৰি এখন অসমীয়া চিনেমা বনোৱাৰ পাছত যদি অসমতেই মানুহক দেখাব নোৱাৰো, মই আপোনালোকৰ এই ফ্লপ চিনেমাখন চলাম। যাওক যাওক, মোৰ সময় নষ্ট নকৰিব। চাই থাকক ছাৰ, আমি অসমীয়া চিনেমা চলাই দেখুৱাম। এইবাৰ চিনেমা মই প্ৰডিউচ কৰিম। একশ্যন। ঘৰ সংসাৰৰ কথা মইহে জানো। 6-7 বছৰ যে চিনেমা নকৰিলোঁ, মিউজিকৰ পৰা অলপ আউট অফ টাচ হৈ গ'লোঁ। কিয় জুবিন গাৰ্গক ট্ৰাই কৰাব? কিজানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাৱ। এখনত হিৰো, সিখনত ভিলেই। ভালে, তই ভাৰ্চেটাইল এক্টৰ বনি যাবি। সদায় কৈ থাকে নহয়, এইখন লোৱা, কৰি চাবা, ভাল লাগিলে কৰিবা। মুঠতে আমি অসমীয়া চিনেমাৰ প্ৰস্তাৰ নিচিনাকৈ আগুৱাই লৈ যাবই লাগিব। দেশৰ আইনৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধাৰ অন্য নাম হৈছে বাৰুদ। মই নতুনক এনকাৰেজ কৰি ভাল পাওঁ। मैं जानता है पिक्चर तुम्हारे लिए क्या मायने रखता है। बाबूलाल বাবুলাল নহয়, মোৰ নাম ভাইমন। অহা 23 মে তাৰিখৰ পৰা অসমত কেৱল ভাইমন্দাই চলিব, বাকী একো কথা নচলে বুলি বিশ্বাস কৰিছোঁ। এইকাৰণে যিহেতু যোৱা 5 বছৰ ধৰি আমি এই চিনেমাখন কৰি আছোঁ। এই চিনেমাখন মোৰ জীৱনৰ প্ৰথম চিনেমা, মোৰ ফাৰ্ষ্ট এজ এ ডেবিউ ডিৰেকশ্যন, আৰু মই লিখিছোঁ চিনেমাখন। চিনেমাখনৰ বহুত কিবা ঘটনা আছে, বহুত কিবা ধুনীয়া ধুনীয়া মমেণ্টছ আছে, কিন্তু আমাৰ মূল কথাটোৱে হৈছে যে অসমীয়া চিনেমাৰ 90 বছৰ সম্পূৰ্ণ হ'ল। এইটোতো সৰু কথা নহয়। এই 90 বছৰীয়া সময়খিনিত আমি এবাৰ অসমীয়া চিনেমাক উদযাপন কৰিব খুজিছোঁ সকলোৱে একেলগে মিলি, আৰু সেইবাবে আমাৰ সকলোৰে পুৰোধা ব্যক্তি মুনিন বৰুৱা, শ্ৰদ্ধাৰ মুনিন বৰুৱা, যাক আমি এটা অনুষ্ঠান বুলিয়ে কওঁ অসমীয়া চিনেমাৰ। মুনিন বৰুৱাদেৱৰ জীৱনৰ আধাৰত আমি এখন চিনেমা কৰিছোঁ, যাক আমি সকলোৱে মৰমেৰে গোটেই চিনেমা ইণ্ডাষ্ট্ৰীত ভাইমন্দা বুলি মাতিছিলোঁ। সেইকাৰণে চিনেমাখনৰ নামো ভাইমন্দা। ভাইমন্দাৰ জৰিয়তে আমি অলমষ্ট গোটেই নতুন জেনেৰেশ্যনৰ 360+ এক্টাৰ্ছ আৰু 125টা লোকেশ্যনৰ বেছিকৈ ধুনীয়া লোকেশ্যনবিলাকক সামৰি পেলাই এখন চিনেমা
ভাইমন দা অসমীয়া চিনেমাত যিসকলে সকলো অৱদান যোগালে সকলোলৈকে আমি ধন্যবাদসূচক ভাৱেৰে আমি এবাৰ উদযাপন কৰিব খুজিছোঁ ভাইমন দা। গতিকে সকলোৱে আহি পেলাই চালে ভাল পাম। 23 মে'ৰ পৰা অসমৰ প্ৰতিটো ছবিগৃহত থাকিব ভাইমন দা। প্ৰথম কথা আজি মই ট্ৰেইলাৰটো চাওঁতে বহুত কথাই মনত পৰিছে যে ভাইমন দা মুনীন বৰুৱাক আমি সকলোৱে ভাইমন দা বুলি মাতোঁ আৰু ভাইমন দাখন জিল ক্ৰিয়েশ্যনে প্ৰযোজনা কৰিছে বায়'পিক মুনীন বৰুৱাৰ ওপৰত। আৰু মই এটা কথা কওঁ যে ভাইমন দাৰ লগত মোৰ এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি ৰামধেনুলৈকে প্ৰায় 7-8খন বা 9খন ছবিত তেওঁ মই জড়িত হৈছিলোঁ। আৰু মই বুলি নহয় যে জুবিন গাৰ্গ হওক, ৰবি শৰ্মা হওক, বিজু দা হওক, নিপন দা হওক, প্ৰাঞ্জল দা হওক, সকলোকে আৰু ভাইমন দা এটা নামেই নহয়, এটা অনুষ্ঠান। আৰু ভাইমন দা 23 তাৰিখে ৰিলিজ হ'ব ছবিখন। আৰু ছবিখনত কিছু দৃশ্য মই চাইছোঁ আৰু টেকনিকেলি ছবিখন খুব পিৰিয়ডিক ছবি যেতিয়া সেই পৰ্যায়লৈ নিবৰ কাৰণে VFXখিনি ভাল হৈছে আৰু লোকেশ্যনবিলাক খুব গ্ৰেডিং, কালাৰ গ্ৰেডিংটো খুব যথেষ্ট ভাল হৈছে। গানো যথেষ্ট পপুলাৰ হৈছে, যিটো ৰোমান্টিক গান। আৰু প্ৰত্যেকজন নতুন অভিনেতা অভিনেত্ৰী তেওঁলোকে খুব সুন্দৰভাৱে চৰিত্ৰবিলাক ৰূপায়ণ কৰিছে।